হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভাল নহয় জানো। মতা মানুহৰ জীৱনটো বুজিছে নাই, একদম শান্তি বোলা বস্তুটো একেবাৰে নাই। তো চবফালে চিন্তা কৰিবলগীয়া হয়, ঘৰতো কাম কৰিবলগীয়া হয় আৰু বেলেগত কাম নকৰিলেও নচলে, ঘৰত নকৰিলেও নহয়, চবফালে মাথা মাৰিবলগীয়া হয়। তো মতা মানুহৰ যিসকলে ঘৰ সংসাৰ কৰি চলি আছে সেইসকলে বুজি পাব নহয় জানো। তো এইফালে দেখিছেনে, মই সেইদিনাখন যে শাকৰ গুটি দিছিলোঁ, তো শাকৰ গুটি দিওঁতে এইফালে জেৰুৱা দিয়া হোৱা নাছিলে। নতুনকৈ জেৰুৱা দিবলৈ যিহেতু মোৰ সময় একেবাৰে নাই, সেয়েহে কামৰ পৰা আহি পিনে এইফালে হেন্দালি দুখনমান আছিলে, পাকঘৰটো ভাগৰ পুৰণা হেন্দালি দুখনমান এৰুৱাই থোৱা আছিলে, তাকেই কাটি পিনে এইফালে লগাই দিবলৈ লৈছোঁ। তো নহ'লে কুকুৰা আৰু ছাগলীবোৰ পটককৈ সোমাই যায়। তো কুকুৰাবোৰ সোমাই গ'লে খুচুৰি দিলে গুটিবোৰ য'ত ত'ত সিঁচৰিত হৈ পৰেগৈ, আৰু ছাগলী তাগলীও সোমাই দিলে যিহেতু আগটো খাই দিব, এতিয়া যিহেতু আৰু দুদিনমান পাছত যিহেতু ওলাব পুলিবোৰ। তো সেয়েহে এতিয়া এনেকৈ দিওঁ ভাবিছোঁ। আৰু এইফালে দেখিছেনে, একদম পূৰা 4টা চাৰে 4টামান লাগি আছিলে, এইফালে প্ৰায় এতিয়া আন্ধাৰ হৈ গ'ল। তো 6টামান বাজি গ'ল। তো কামটো শেষ কৰিব লাগিব, যিহেতু সেইকাৰণে ভাবিছোঁ এতিয়া যিমান দেৰি হ'লেও হওক কামটো শেষ কৰিবই লাগিব। তো দিনত যিহেতু ৰাতিপুৱা মই শুই উঠিয়ে বেলেগ কাম কৰিব লাগিব, যিহেতু মই পাকঘৰটো বনাই আছোঁ। তো তাৰো অলপ চলপ কাম কৰিবলগীয়া হয়। ৰাতিপুৱা শুই উঠি গৰম পানী অকণমান খাই পিনে তো কামখিনি যিহেতু কৰিবলগীয়া হয়। তো এইফালে চাওকচোন, একদম একেবাৰে জিভাখন সম্পূৰ্ণ খুটি মাৰি তাঁৰেৰে বান্ধি কমপ্লিট কৰি দিলোঁ। আৰু মই যেতিয়া কামটো ধৰোঁ নহয়, পূৰা শেষ কৰিবলৈ পালেহে মনটো অলপ ভাল লাগে। তো এয়া আৰু তো আমাৰ মতা মানুহৰ জীৱন। তো এইফালে দেখিছেনে, এতিয়া গৰম পানীয়ে এডেকমান কৰি পিনে গাটো তিয়াই লৈ বোলো একদম ভাগৰ লাগি আছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কামেই কৰি আছোঁ। ৰাতিপুৱা ঘৰত, দিনত লোকৰ ঘৰত, এইফালে আকৌ আহি পিনে এতিয়া ঘৰত নহয় জানো। তো চাওকচোন, এয়া আৰু আমাৰ জীৱন। বাই বাই, গুড নাইট।